সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই কৃপাল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল টু মেন ষ্টাৰ্ট টুগেডাৰ টু ৱাক এ চাৰ্টেইন ডিষ্টেঞ্চ, ওৱান এট 4 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড আনাদাৰ এট 3 কিলোমিটাৰ পাৰ আৱাৰ। দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফ'ৰ দ্য লেটাৰ, ফাইণ্ড দ্য ডিষ্টেঞ্চ। অসমীয়া অংশটোত আপোনালোকে পঢ়ি চাওক। দুজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা একেলগে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলে। এজনে ঘণ্টাত 4 কিলোমিটাৰ আৰু আনজনে ঘণ্টাত 3 কিলোমিটাৰ বেগেৰে আহিল। খেতিয়ক বুলি লিখা আছে ইয়াত, খেতিয়ক নহয়, ফৰ্মাৰ বুলি দিয়া আছিলে। আগতে পোৱাজনে আগৰজনে পিছৰজনতকৈ আধা ঘণ্টা আগতে আহি পালে। গতিকে আপুনি চাওক, এই প্ৰশ্নটো যেতিয়া আমি কৰিম তেতিয়া আমি কেনেকৈ কৰিম। প্ৰথম কথাটো হ'ল তেওঁলোকে নিৰ্দিষ্ট দূৰত্ব এটা অতিক্ৰম কৰিছে। আপুনি নিৰ্দিষ্ট দূৰত্বটোক এক্স বুলি ধৰি লওক, যে মানুহ দুজনে নিৰ্দিষ্ট দূৰত্ব এক্স অতিক্ৰম কৰিছে। এতিয়া এক্স দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰথমজন মানুহৰ যি দ্ৰুতি স্পীড হ'ল 4 কিলোমিটাৰ পাৰ আৱাৰ, মানে ঘণ্টাত 4 কিলোমিটাৰ তেওঁ খোজকাঢ়িব পাৰে। তো এইটো হিচাপত যদি আপুনি চাই মানুহজনক, এতিয়া এইটো প্ৰথমজন মানুহ 1 নম্বৰ দিলোঁ, মেন 1, তেখেতে x কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় ল'ব। আপোনালোকে জানে স্পীড ইজ ইকুৱেলছ টু ডিষ্টেঞ্চ বাই টাইম হয়। গতিকে যদি আমি সময় ওলাব যাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, ডিষ্টেঞ্চ বাই স্পীড হ'ব ইয়াৰ উত্তৰ। তাৰমানে প্ৰথমজন মানুহক সময় লাগিব কিমান সেইটো উলিয়াই লওঁ। প্ৰথমজন মানুহক সময় লাগিব, দূৰত্ব আছিল এক্স, সময় লাগিব x/4 ঘণ্টা। ঠিক সেইদৰে 2 নম্বৰ মানুহজন মেন 2, 2 নম্বৰ মানুহজনৰ অতিক্ৰম কৰিবলগীয়া দূৰত্ব আছিল এক্স আৰু তেওঁ স্পীড আছিল 3 কিলোমিটাৰ পাৰ আৱাৰ। গতিকে 2 নম্বৰ মানুহজনক x/3 সময় লাগিব। এতিয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে প্ৰথম মানুহজন আৰু দ্বিতীয় মানুহজনৰ প্ৰয়োজনীয় সময়টো আমি উলিয়াই লৈছোঁ। প্ৰথম মানুহজনক কিমান সময় লাগিল, দ্বিতীয় মানুহজনক কিমান সময় লাগিল সেইটো উলিয়াই লৈছোঁ। আৰু ইয়াত কথাটো কৈছে যে দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফ'ৰ দ্য লেটাৰ। এতিয়া যদি আমি সেইটো কৰিবলৈ যাওঁ তেতিয়া চাওক, প্ৰথমজনৰ সময় লাগিছিল কম কাৰণ তেওঁ বেছি দ্ৰুতিত গৈছিল, আৰু দ্বিতীয়জনৰ সময় লাগিছিল বেছি। এতিয়া দুয়োজনৰ প্ৰয়োজনীয় সময়টো যদি আমি পাৰ্থক্য ওলাওঁ, এতিয়া দ্বিতীয়জনৰ সময় লাগিছিল x/3 আৰু প্ৰথমজনৰ সময় লাগিছিল x/4। দুয়োজনৰ সময়ৰ পাৰ্থক্য যদি ওলাওঁ তেতিয়া ইয়াত আধা ঘণ্টা, অৰ্থাৎ আমি 1/2 লিখিব লাগিব। কিয়, হাফ এন আৱাৰ মানে এঘণ্টাৰ আধা। এতিয়া এইখিনি কৰি দিয়াৰ লগে লগে আমাৰ উদ্দেশ্য হ'ল যে এক্স অৰ্থাৎ কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটো উলিওৱা। আমি কেনেকৈ উলিয়াম চাওক, একেবাৰে সহজ। প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব চাওক, 3 আৰু 4 পূৰণ কৰি দিয়ক। 3 4 গুণ কিমান হয়, 12। এতিয়া আপোনালোকে বজ্ৰ পূৰণ কৰক। এই এক্সৰ লগত এই 4টোক পূৰণ কৰক। x আৰু 4 পূৰণ কৰিলে 4x হ'ব, মাইনাছ এই 3ৰ লগত x পূৰণ কৰক, -3x সমান আপুনি পাই যাব 1/2। এতিয়া হয়তো আপোনালোকে ধৰিব পাৰিছে যে উত্তৰটো কি হ'ব। চাওক, 4x - 3x তাৰমানে হৈ গ'ল x। 4টাৰ পৰা 3টা x বাদ দিলে x থাকিল। এতিয়া এই হৰণ হৈ থকা 12টো যেতিয়া সমান চিন পাৰ কৰি দি যাম তেতিয়া 2/1 লগত এই 12টো পূৰণ হৈ যাব। 2 ৰে 12ত যাব 6 বাৰ। আমি যে
দূৰত্ব অতিক্ৰম কৰা দূৰত্ব লৈছিলোঁ x বুলি, সেই অতিক্ৰম কৰা দূৰত্ব xৰ মানটো আমি কিমান পালোঁ চাওক, xৰ মানটো আমি পাই গ'লোঁ x 6 গুণ 6 অৰ্থাৎ 6 কিলোমিটাৰ। তাৰ মানে দুইজন ব্যক্তিয়ে কিমান কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িছিল, 6 কিলোমিটাৰ। আপোনাৰ উত্তৰটো হ'ব অপশ্যন বি 6 কিলোমিটাৰ। এই ধৰণে আপোনালোকে অংকবোৰ কৰিব লাগিব। আশা কৰোঁ নিশ্চয় এই প্ৰশ্নটো বুজি পাইছে। কমেণ্টত জনাব বুজি নাপালে, বুজি পালে জনাব নালাগে। নেক্সট প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 90। এই প্ৰশ্নটো হ'ল সৰল সূতৰ প্ৰশ্ন। ইয়াত আমি কি পাম চাওক, কিমান সৰল সূতত চাৰি বছৰলৈ মুঠ ধন মূলধনৰ 4 গুণ হ'ব। এতিয়া মুঠ ধন বুলি কৈ দিছে, আপোনালোকে ইয়াত চাওক, ইয়াত যেতিয়া মুঠ ধন বুলি কয় আপুনি ইংৰাজী অংশটোত চাব, এ চাম অফ মানি উইল বিকাম 4 times দ্য প্ৰিন্সিপাল। ইয়াত স্পষ্টকৈ ধৰিব পাৰি এট হোৱাট ৰেট অফ চিম্পল ইণ্টাৰেষ্ট, সৰল সূতৰ কিমান হাৰত, তাৰমানে ৰেট অফ ইণ্টাৰেষ্টটো আমাক উলিয়াব দিছে। চাওক ইয়াত ৰেট অফ ইণ্টাৰেষ্ট আমি নাজানো, গতিকে এইটো কুৱেশ্যন মাৰ্ক আমি উলিয়াব লাগিব। আৰু প্ৰিন্সিপাল আমি পাই গ'লোঁ পি বুলি ধৰি ল'লোঁ। তাৰপিছত চাওক এমাউণ্টটো আমাৰ কিমান হ'ব, 4 times পি, সবৃদ্ধি মূলটো আমি পাম কিমান, 4 গুণ। অৰ্থাৎ আমি চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ব আমি উলিয়াই লওঁ। চিম্পল ইণ্টাৰেষ্টটো আমাৰ কি হ'ব সেইটো আপোনালোকে চাওক, এমাউণ্ট মাইনাছ পি কৰিলে আমি চিম্পল ইণ্টাৰেষ্ট পাওঁ। গতিকে আমাৰ চিম্পল ইণ্টাৰেষ্ট কিমান হৈ যাব, পি আছিল SI ইকুৱেলছ টু আমি পাই যাম এ 4 times পি, 4 গুণ, মূলধনৰ 4 গুণ হয়, তাৰ পৰা আমি পিটো বাদ দিম, তাৰমানে আমাৰ সৰল সুতটো হৈ যাব 3 times পি, তাৰমানে মূলধনৰ 3 গুণ আমি সুতেই পাইছোঁ। এতিয়া এই সুতৰ বাবে আমি এটা ফৰ্মুলা ইউজ কৰিম, সেই ফৰ্মুলাটো কি আপোনালোকে চাওক। সৰল সুত মানে কি চাওক, SI মানে হ'ল মূলধন পূৰণ সুতৰ হাৰ পূৰণ সময় হৰণ 100। এইটো আপোনালোকে মানে মেইন ফৰ্মুলাটো হ'ল এইটো। সৰল সুত উলিওৱাৰ মূল যিটো সূত্ৰ সেইটো হ'ল এইটো। এতিয়া আমাক যিহেতু আৰ উলিয়াব দিছে, তেতিয়া আৰ উলিওৱাৰ সূত্ৰটো আমি অলপ চেঞ্জ কৰিব পাৰিম। চাওক বীজগণিতীয় ৰাশিৰ ক্ষেত্ৰত আমি যি ধৰণে উত্তৰবোৰ কৰোঁ, ঠিক একেধৰণে যদি আমি কৰি যাওঁ, আৰ মানে আমাৰ হ'ব এনেকুৱা, SI ইনটু 100 ডিভাইডেড বাই পি ইনটু টি। এই সূত্ৰটো আমি ব্যৱহাৰ কৰি দিম। আপোনালোকে পোনে পোনে এইটো মুখস্থ কৰি ল'লে বা মনত ৰাখি ল'লে আপোনালোকৰ সহজতে হ'ব। এইটো আৰ মানে SI ইনটু 100 বাই পি টি। যদি পি ওলাব দিয়ে তেতিয়া পি ইকুৱেলছ টু কি হ'ব, SI ইনটু 100 বাই আৰ ইনটু টি। যদি পি ওলাব দিয়ে তেতিয়া পি ইকুৱেলছ টু কি হ'ব, SI ইনটু 100 ডিভাইডেড বাই আৰ ইনটু টি। এনেকৈ আপোনালোকে ইউজ কৰিব পাৰে। যি কি নহওক, যেতিয়া যিটো ওলাব দিয়ে সেইটো হিচাপত আপোনালোকে কৰিব। এতিয়া আমি নেক্সট কুৱেশ্যন যোৱাৰ আগতে এইটো সমাধান কৰি লওঁ। চাওক আমি কি পাম, আমি এনেকুৱা পাম, সূত্ৰটো আমি লিখিছিলোঁৱেই যে আৰ ইকুৱেলছ টু SI মানে আমি পালোঁ 3P ইনটু 100 ডিভাইডেড বাই পি মানে হ'ল মূলধনটো পিয়ে হয়, পূৰণ সময় হ'ল 4 বছৰ, সময় দিছিলে আমাক 4 বছৰ। এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব উলিয়াম। চাওক পি কেঞ্চেল হৈ গ'ল, 4ৰে আমি কাটি দিম 100, 4 যাব 100 25 বাৰ। গতিকে ৰেট অফ ইণ্টাৰেষ্ট কিমান হৈ গ'ল, 3 25 গুণ 75, অৰ্থাৎ 75%। আপোনালোকৰ চাওক কোনটো
অপশ্যন দিয়া আছে, অপশ্যন চিটোত দিয়া আছে 75%। এই ধৰণে আপোনালোকে অংকবোৰ কৰিব লাগিব। আশা কৰোঁ নিশ্চয় আপোনালোকে এইটো প্ৰশ্ন বুজি পাইছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিব আৰু প্ৰয়োজন সাপেক্ষে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। থেংক ইউ।